নমস্কাৰ আৰু সকলোকে স্বাগতম জনাইছোঁ মই এটা নতুন ভিডিঅ'লৈ। এতিয়া এইকেইদিন ঘৰত কাম অকল এইটোৱে হৈছে আৰু বেবী কাপোৰ ধোৱা আৰু ইস্ত্ৰি কৰা। আজি ইয়াত দেউতাকে ইস্ত্ৰি কৰি আছে, গতিকে ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ। মই ধুলোঁ। এয়া কেনেকুৱা লাগিছে তোমাৰ অনুভৱ? কেনেকুৱা অনুভৱ? কি বঢ়িয়া, খুব ভাল লাগিছে। ভালেই লাগিব, বেয়া কিয় লাগিব, চব ভালেই হ'ব। খালি ইস্ত্ৰিটো কৰি আছোঁ আৰু এতিয়া। আৰু বেবী কাপোৰবোৰ এনেকৈ ইস্ত্ৰি কৰি দিব লাগে, ইস্ত্ৰি কৰিব লাগে। গতিকে আমাৰ উড বি পেৰেণ্টছ যিবিলাক হ'ব লগা আছে তেওঁলোকৰ কাৰণে এটা আমি জনাব বিচাৰিছোঁ যে কাপোৰখিনি ধোৱাৰ পিছত পূৰা এনেকৈ ধুনীয়াকৈ ইস্ত্ৰিটো কৰি দিব লাগে। ইস্ত্ৰিটো কৰিব লাগে এইকাৰণে কাৰণ বাহিৰত আচলতে আমাৰ ধোৱাৰ পিছত ৰ'দত যিহেতুকে মেলা হয়, ৰ'দত মেলোঁতেতো আকৌ সেই গাড়ীৰ বতাহ চতাহ এইবিলাক বতাহততো বহুত কিবা কিবি আহিব পাৰে ন, বীজাণু আহে, আপোনালোকে চবেই জানি। আৰু লগতে তাৰমানে বিভিন্ন ধৰণৰ পোক পৰুৱাও পৰিব পাৰে ইয়াতে। তাৰমানে পোক পৰুৱা পৰি পেলাই কিবা কিবি অকণমান তেওঁলোকে লেতেৰা পোক পৰুৱাবিলাকৰ পৰা কিবা লেতেৰা লাগি যাব পাৰে, কিবা বীজ চিজ লাগিব পাৰে, বিচাৰ কিবা লাগিব পাৰে। সেইকাৰণে আমি নহয়, তথাপিও আমি ক'ব নোৱাৰোঁ যে বেবীৰ স্কিন বহুত চেঞ্চিটিভ হৈ থাকে, সেইটো কথা আমাক ডক্টৰে কৈছিলে। সেইকাৰণে আমি ফাৰ্ষ্ট বেবীৰ ক্ষেত্ৰতো আমি তেনেকুৱা কৰিছিলোঁ আৰু এতিয়াও সেইকাৰণে ধোৱাৰ পিছত পূৰা ইস্ত্ৰি কৰোঁ। অন্ততঃ পৰা আমি 2-3 মাহমান এনেকৈ কৰি দি দিওঁ। ধোৱাৰ পিছত তেওঁক আমি ইস্ত্ৰি কৰিহে কাপোৰবিলাক পিন্ধাওঁ। মানে 3 মাহমানলৈকে, 3 মাহমানলৈকে সেইটো আমাৰ ইস্ত্ৰি টেবুল ৰেডি হৈয়ে থাকে আৰু এনেকৈ যদি টেবুল এখন ৰেডি হৈ থাকে তেতিয়া মানে পটককৈ দিবলৈও ভাল হয়, নহ'লে আকৌ যা যোগাৰ কৰি দিয়া। আৰু বেবী হোৱাৰ পাছত এখন দৰকাৰ হৈয়ে থাকে আৰু কাৰণ কাপোৰ ওলায়ে থাকে ডেইলি, কিমান জাপ কাপোৰ বহুত ওলায়, নেপিয়ে চেপিয়ে। গতিকে সেইখিনি আৰু ফেনেলখিনিও আছে। সেয়া যা যোগাৰ আৰম্ভ হৈছে আৰু আশীৰ্বাদ কৰিব আপোনালোকেও। ভাল যাতে আমাৰ লাগিবই আৰু অৱশ্যে এইটো ভিডিঅ' চাগে আমাৰ বেবী হোৱাৰ পিছতহে পাব। তথাপিও এতিয়া আপোনালোকক জনাই থৈছোঁ, আপোনালোকে আমাৰ বেবীৰ কাৰণে আশীৰ্বাদ একাজলি নিশ্চয় প্ৰদান কৰিব বুলি আমি আশা ৰাখিছোঁ। আপোনালোকৰ মৰম চেনেহে আমাক উপচাই পেলাব। এইখিনি নেক্সট ডে হয়। নেক্সট ডে এইখিনি আকৌ কাপোৰ ধোৱা হ'ল আৰু লগতে এইখিনি ধুতি, এই পাতল পাতল কাপোৰবিলাক আচলতে পটককৈ লেতেৰা হ'লে ধুই দিলে শুকাই যায়, সেইটো কাৰণে ভাল। বাকী নেপিবিলাক বহুত ডাঠ যে শুকাওঁতে বহুত টাইম লাগি যায়, গতিকে তাৰো এয়া চুৰিয়া কাটি এয়া এনেকৈ মেলি থৈছোঁ। ডেইলি কাপোৰ ধুইছোঁ আৰু ইস্ত্ৰি কৰিছোঁ, কাম ইমানেই আছে হয়নে? সেইখিনি ধুতিখিনি এইখিনি আপোনালোকক দেখাইছিলোঁ যে দিনত ধুইছিলোঁ, এতিয়া এইখিনি ইস্ত্ৰি কৰি আছে। বেবী কাপোৰ অলপ লোৱা হৈছিলেই, কিন্তু ধুই যেতিয়া ইস্ত্ৰি কৰি দিছোঁ তেনেকুৱা লাগিছে যেন এইখিনি কাপোৰ কম হ'ব আৰু লাগিব, তেনেকুৱা লাগিলে। গতিকে আজি দেউতাকে আকৌ কেইটামান বস্তু আনিলে। প্ৰথমতে আনিলে এখন ব্লেংকেট, সেইখন ছফ্ট বেবী ব্লেংকেট হয়, এখন ঠাণ্ডাততো দৰকাৰ হ'বই। আৰু লগতে এই কাপোৰ কেইযোৰমান আনিছে যে বৰষুণ চৰষুণ দিলে আকৌ নুশুকালে দিগদাৰ হ'ব বুলি, গতিকে এনেকুৱা কাপোৰ ৱাৰ্মাৰ টাইপ এনেকুৱা এযোৰ কাপোৰ আনিলে। আৰু লগতে ওপৰত পিন্ধা এইকেইটা গাঁঠি দিয়ে যিকেইটা থাকে যে সেই ওপৰৰ সেইটো তাৰ তেনেকুৱা কেইটামান আনিলে। আৰু লগতে মই পেণ্ট আনিবলৈ কৈছোঁ যে বহুত ঠাণ্ডা পৰিলে আকৌ ভৰি চৰিবিলাক ঠাণ্ডা হৈ থাকিব যে, তাৰ কাৰণে আনিলে এনেকুৱা পেণ্ট। কিন্তু তেনেকুৱা মোজা লাগি আছিলে। কাপোৰকেইটা বিৰাটেই ধুনীয়া লাগিছে আৰু সেইকেইটাই আজি বজাৰ। এইখিনি আকৌ ধুই কাইলৈ ইস্ত্ৰি কৰি আকৌ ৰেডি কৰিব লাগিব। বাকী সেয়া পেকিং চেকিং হৈ আছে আৰু অলপকৈ ষ্টাৰ্ট কৰিছোঁ। এতিয়া আচলতে বস্তুবিলাক মানে বিশেষ কাপোৰ কানিবিলাক মানে আনি ধুই আকৌ ইস্ত্ৰি কৰা সেইবিলাক কামেইটো বেছি হৈ থাকে, গতিকে সেইবিলাক কামেই কৰি আছোঁ। আৰু তাৰ লগতো যাৱতীয় বহুত ধৰণৰ বস্তু নিবলগীয়া হয়, ধৰক যিহেতু 4-5 দিনৰ কাৰণে মানে ধৰক যোৱা হয়, গতিকে মানে মোৰ এটা কাৰণেই মোৰ হেল্প হৈছে বস্তুবিলাক, কাৰণ গীতমৰ টাইমৰ সেইটো এক্সপিৰিয়েঞ্চ আছে যে, সেইটো কাৰণে মানে এতিয়া মই গম পাইছোঁ যে এইখিনি বস্তু দৰকাৰ হয়, এইটো নিনিছিলোঁ কাৰণে এইটো প্ৰব্লেম হৈছিলে। গতিকে সেইবিলাকৰ কাৰণে মোৰ অকণমান পেকিং চেকিঙত বা কি লাগিব নালাগিব সেইখিনিত অকণমান মোৰ হেল্প হৈছে। আৰু যিসকল নিউ মম নতুনকৈ ধৰক যিসকল মাক হ'বলৈ ওলাইছে তেওঁলোকে মই যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম আপোনালোকৰ সুবিধা হোৱাকৈ, তেতিয়া মানে আপোনালোকে তেনেকৈ সাজু হৈ যাব পাৰিব আৰু বহুত সহায় হ'ব বুলি মই ভাবিম। আৰু সেইকাৰণে মই আচলতে ভিডিঅ'বিলাক বনাই আছোঁ আপোনালোকৰ সুবিধা হোৱাকৈ। আৰু বাকী যিমানেই দিন ওচৰ চাপি আহিছে মনটো ভাল লাগিছে। ভয় তেনেকৈ লগা নাই বাৰু, কাৰণ আগৰ এবাৰ সেয়া হেৰিটো আছে যে এক্সপিৰিয়েঞ্চ, গতিকে ভগৱানক খাটিছোঁ সকলো আগৰ নিচিনাকৈ ভালে ভালে হৈ যাওক। কিন্তু তথাপি আৰু অকণমানটো টেনশ্যন বা অকণমান ভয় থাকিব, সেইটো স্বাভাৱিক হয়নে? সকলোৰে হ'বই আৰু সেইটো। গতিকে অলপ সেইটো হৈ আছে কাৰণে এতিয়া ভাবিছোঁ ভালে ভালে দিনকেইটা যাওক, আহিবলগীয়া দিনবোৰ ভাল হওক, সকলোখিনি ধুনীয়াকৈ হৈ যাওক। এতিয়া মানে ভগৱানৰে ওপৰতে সকলো আৰু, গতিকে সেয়াই আৰু হেৰি কৰি আছোঁ। ভিডিঅ'ত আচলতে মই বহুতখিনি বস্তু কভাৰ কৰিবগৈ পৰা নাই,
কিছুমান বস্তু মানে ধৰ এতিয়া খৰধৰকৈ এটা বস্তু ভৰাই দিলোঁ বা খৰধৰকৈ কিবা এটা কাম কৰি দিলোঁ, সেইটো ৰেকৰ্ড কৰিব থাকি যায়, কিবা হৈ যায়। গতিকে চব বস্তু মই হেৰি কৰিব পৰাও নাই, ভিডিঅ'ত বাৰু দেখাব পৰাও নাই, কিন্তু যিখিনি দেখাইছোঁ, যিখিনি কৰিছোঁ, সেইখিনি মই ভাবোঁ আপোনালোকক বহুতখিনি সহায় কৰিব। গতিকে সেয়াই আৰু চাই থাকক।